আজি মই বনাবলৈ লৈছোঁ একেবাৰে সহজ পদ্ধতিত তেল পিঠা। তাৰ কাৰণে মই চাউলৰ গুড়ি 1 কাপ লৈছোঁ, আধা কাপ মই আটা লৈছোঁ আৰু আধা কাপতকৈ অলপ কম মই চুজি লৈছোঁ আৰু ইয়াত অলপ নিমখ দিছোঁ, দি পেলাই গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এইটো একেবাৰে সহজ পদ্ধতিত বনাইছোঁ, কাৰো মানে ফেইল নহয়। আৰু গুড়খিনি মই পগাই পেলাই থৈ দিছিলোঁ, গলাই পেলাই গৰম কৰি, আৰু একেবাৰে ঠাণ্ডা হোৱাৰ পিছতহে ইয়াত মই গুড়খিনি মিক্স কৰিম, কাৰণ গৰমে গুড়খিনি মিক্স নকৰিব। একেবাৰে ঠাণ্ডা হোৱাৰ পিছতহে গুড়খিনি মই ইয়াত মিক্স কৰিছোঁ। যদি চেনি দিব বিচাৰে চেনি দিও বনাব পাৰে, মই ইয়াত গুড় ব্যৱহাৰ কৰিছোঁ কাৰণ তেল পিঠা বিশেষকৈ গুড় দি বেছি ভাল লাগে। আৰু এতিয়া এইখিনি চাওকচোন অলপ ডাঠকৈ মই ঘুলি লৈছোঁ আৰু ইয়াত মই দিম 1/4 চামুচ, মানে একেবাৰে চামুচৰ নৰ্মেল চামুচৰ আগত মানে অলপ একেবাৰে থকাকৈ এনেকুৱাই অলপ বেকিং পাউডাৰ মই দিছোঁ। একেবাৰে অলপ বেকিং নিদিলেও হয়, কিন্তু পিঠাটো অলপ কোমল হৈ থাকিবলৈ এই ধৰণে দিছোঁ। আৰু এতিয়া মই 6-7 ঘণ্টা থৈ দিছিলোঁ আৰু চাওকচোন 6-7 ঘণ্টাৰ পিছত এইখিনি ইমান ধুনীয়াকৈ ফুলি গৈছেগৈ। কাৰণ পিঠাটো এই ধৰণে অলপ মানে 6-7 ঘণ্টামান ৰেষ্ট দিলে খুবেই ভাল হয়, বা কেতিয়াবা ৰাতি গুলি পেলাই থৈ দিওঁ, ৰাতিপুৱা উঠি বনালেও ভাল হয়। আৰু এতিয়া মই এইখিনি অলপ পানী দি পেলাই হেৰি কৰি ল'ম, কাৰণ বহুত বেছি চুজি ফুলি পেলাই এইখিনি পেষ্টখিনি পূৰা ডাঠ হৈ গ'ল বেটাৰখিনি। সেইকাৰণে এইখিনি এতিয়া ভালকৈ মই গুলি ল'ম। আৰু দেখিছে নহয় গোলাখিনি এই ধৰণে হ'ব নালাগে, মানে চামুচেদি যেতিয়া আমি হেৰি কৰিম তেতিয়া মানে পূৰা মানে পৰি পেলাই আকৌ বেটাৰৰ লগত মিলি যাব লাগিব। এই ধৰণে পৰি পেলাই পূৰা বেটাৰৰ লগত মিলি যাব লাগিব। আৰু এয়া চাওক এইখিনি অলপ, আৰু যেতিয়া তেলত দিব পিছত আৰু অলপ মিলাই ল'বও পাৰিব তেলত দিয়াৰ পিছত, কাৰণ এই ধৰণে মানে প্ৰথম এটা দি পেলাই চাব, তেতিয়া গম পাব। আৰু চাওকচোন বেটাৰটো যেতিয়া পেলাইছোঁ মই, তেতিয়া পূৰা লগে লগে হেৰি বেটাৰৰ লগত মিলি গৈছেগৈ। আৰু এই ধৰণে বেটাৰটো হ'ব লাগিব। আৰু তেলখিনি গৰম কৰি আকৌ গেছটো একেবাৰে কমাই থৈ দিব, কাৰণ তেলখিনি ইমান গৰম হ'ব নালাগে। ইমান গৰম হ'লে আকৌ নুফুলিব, ছাইডবোৰ কিবা হৈ যায়, বহুত বেয়া হয়। সেইকাৰণে তেলটো একেবাৰে কম গৰম হ'ব লাগিব। আৰু লাহে লাহে চাব নিজে নিজে ওপৰলৈ উঠি আহিব আৰু নিজে নিজে ফুলি যাব। একো কৰিবৰ দৰকাৰ নাই, খুব ধুনীয়াকৈ নিজে নিজে ফুলি যায়গৈ। আৰু চুজিটো নিদিলেও হয়, কিন্তু চুজি দিলে মানে যেতিয়া খাওঁতে দাঁতত আহে, খাবলৈ খুব ভাল লাগে পিঠাটো। আৰু দেখিছে নহয় এতিয়া খুব ধুনীয়াকৈ নিজে নিজে ফুলি গ'লগৈ। আপোনালোকে বনাইছেনে? এইটো সকলোৱে জানেই বাৰু, কিন্তু কেতিয়াবা হয়তো কিছুমানে নাজানে, তেওঁলোকৰ সুবিধাৰ বাবে মই দিছোঁ। আৰু এতিয়া এয়া চাওক এইখিনি পিঠাটো আমাৰ হৈ গ'লগৈ আৰু কি ধুনীয়া হৈছে, পূৰা ফুলি পেলাই চাওকচোন, বহুত ধুনীয়া হৈছে। এতিয়া মই এইটো নমাই পেলাই থৈ দিম। বেটাৰটো খালি এনেকুৱাই হ'ব লাগে যাতে আমি চামুচত দি যেতিয়া পেলাওঁ তেতিয়া লগে লগে মানে পৰি লগে লগে গোট খাই থাকিব নালাগে, পৰি লগে লগে আকৌ সেই বেটাৰৰ লগত পূৰা মিলি যাব লাগিব। এইটোৱে পাৰফেক্ট হেৰি হয়, বেটাৰটোৰ মানে থিকনেছটো ৰাখিব লাগে এই ধৰণে। আৰু এয়া চাওক এই ধৰণে দিয়াৰ লগে লগে নিজে নিজে ফুলি গৈছে। এতিয়া মই এই ধৰণে গোটেইখিনি বনাই ল'ম। আৰু দেখিছে নহয় খুব ধুনীয়াকৈ গোটেইখিনি হৈ গ'লগৈ, আৰু ইমান ধুনীয়া স্পঞ্জি হৈছে, ইমান কোমল হৈছে। আৰু ভিতৰটো চাওকচোন পূৰা হেৰি হৈ গৈছে, খুবেই ভাল হৈছে। যদি ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে ট্ৰাই কৰিব।